নমস্কাৰ, মোৰ নাম পিংকি দাস। আমি 10 নং ৱাৰ্ডৰ বাসিন্দা হয়। কাৰণ আমি 2020 চনৰ ডিচেম্বৰ মাহৰ পৰা অৰুণোদয় পাই আছিলোঁ। মোৰ মানুহজনে যিহেতু হাজিৰা কৰিয়ে চলায়, মোৰ 2টা ল'ৰা। আমি সেইকেইটা পইচা আমি গেছো ভৰাওঁ, কেতিয়াবা লাইনৰ বিল দিওঁ, কেতিয়াবা আমাৰ বেমাৰ আজাৰতো হয়। সেইকেইটা পইচাই ল'ৰা ছোৱালী স্কুললৈও কিবা খুৱাই বুৱাই পঠিয়াব লাগে। কিন্তু আমাৰ ৱাৰ্ডত 4জনে খেলিছিলে 10 নং ৱাৰ্ডত। খেলা চৰ্তত আমাক কি কৰিলে, 3জন হাৰিলে। আমি ডিচেম্বৰ মাহত কাগজ দিছিলোঁ, তেওঁ পাই পিনি কাগজসোপা আমাক আপলোড দিলে। দি পিনি DTP কৰোঁতে আমাক চব কাটি থৈ দিলে। কিহৰ কাৰণে কাটিলে আমাক উচিত তদন্ত লাগে। প্ৰাক্তন কাউন্সিলাৰ আছিলে আৰু বুথ কমিটিৰ সদস্য আছিলে। তেওঁ এতিয়া হাৰিলে। তেওঁ নিৰ্দলীয় খেলিছিলে, তেওঁ হাৰিলে। তেওঁ কাৰণ এতিয়া পৰিয়াল কেণ্ডিডেট চলাইছে। তেওঁলোকৰ পৰিয়ালত যদি 5জনী হিতাধিকাৰী, 5জনী জা-জলি যদি আছে, 5জনী জা-জলি পাইছে। বিয়া হৈ যোৱা ছোৱালীজনী ইয়াৰ পৰা যদি টাউনত আছে, তেওঁ পাইছেগৈ, তেওঁ অৰুণোদয়টো পাইছে। কিন্তু আমি এত কষ্ট কৰি তেনেকুৱাত আমাৰ নামটো কিয় কাটিব লাগে? দিছামুখ পঞ্চায়তৰ অন্তৰ্গত আমাৰ অৰুণোদয় কটন গৈছে। কি কাৰণে কাটিছে আমি তাক লৈ আহিছোঁ। বিকলাংগ কাটিছে, বিধৱা কাটিছে, আৰু যোনসকল দৰিদ্ৰ লোক তেওঁলোকেও পাই আছিলে তেওঁলোকেও কাটিছে। কালি লিষ্টত কাটিছে। আগত পাই আছিলে, কিন্তু এতিয়া কি চৰ্ত কাৰ ছায়া পৰিছে গম নাপাওঁ। তাৰ হেৰিলৈ কাটিছে। কালি আহিছোঁ, কালি চহী যাৰ আহিছে তাক চহী মাৰিবলৈ মাতিছে। তেতিয়া আমি গম পাইছোঁ যে আমাৰ নাই, মোৰ নাই, মই নাপাওঁ বাৰু, মোক নালাগে, মোক দিবও নালাগে বাৰু। মোক কিন্তু দুখীয়া শ্ৰেণীৰ মানুহে কেলে কালি এই বৌজনী পাই আছিলে। তেওঁ 4টা-5টা ল'ৰা ছোৱালী আছে। তেওঁ সেইভাগে কিবা এটাতো অন্ততঃ উৎসাহ পাইছিলে এমাহৰ ভিতৰত 1200 টকা। তেওঁ উঠিছে, মই সুধিছোঁ কি হ'ল নব, মোৰ বোলে অৰুণোদয়টো বোলে কাটি দিছে। বোলে কেলৈ কাটি দিছে নাজানো বোলে। তেওঁ ঘৰলৈকে কান্দি গৈছে। কোনে কাটিছে সেইটো নাজানো, আমাক সেইটো উচিত তদন্ত লাগে। আপোনাৰ নামটো কি, কিমান বয়সৰ হ'ল? পুনতি দাস, 70 বছৰ বয়সীয়া। আজি মই অৰুণোদয় আঁচনিটো পাই মই চলি আছিলোঁ, দৰৱ পানী খাইছিলোঁ। এতিয়া মোৰ অৰুণোদয় আঁচনিটো কি সূত্ৰত কাটিলে আপোনালোকে বিচাৰ কৰি আমাৰ নিমন্ত্ৰণটো দিব লাগে। কেতিয়া কাটিলে? এতিয়া কাটি দিছে, লিষ্টত নাম নাই আহা। কোনে কৰিছে গম পাই নেকি? কোনে কৰিছে সেইকেইটা যিবোৰ উঠিছে সেইকেইটাই কাটিছে, আৰু বাকীবোৰ কোনে কাটিবনো? যাৰ পাৱাৰ আছে সেইকেইটাই কাটিব। কিমান দিন ধৰি পাই আছিলে? মই আজি হ'ল বহুত দিনত পাই আছিলোঁ। মই আগতে পেঞ্চনটো পাইছিলোঁ, এতিয়া পেঞ্চনটো কাটি মোক অৰুণোদয় আঁচনিটো দিলে, দৰৱ পানী খাব লাগে বুলি দি এতিয়া মোক সেইটোও কাটি দিছে। তেওঁলোকক মই একো আমনি কৰা নাইতো, মোৰতো কেলৈ কাটিব লাগে? মই বাৰী মানুহজনী জেলগাঁৱত, হয় 10 নং ৱাৰ্ডৰ। পুনতি দাস, 10 নং ৱাৰ্ড। আৰু মোৰ বাৰী মানুহজনী পইচাটো কাটি তেওঁলোকে স্বামী ঢুকুৱা আজি 9 বছৰ হ'ল।